যি ঘৰলৈ ছোৱালী দিছে, যি ঘৰলৈ নিছে, শহুৱেক শাহুৱেক আৰু জীয়েক জোৱায়েকৰ মাজত আদান প্ৰদানটো থাকে। বাকী যিবিলাক মোমাই ভাগিন, পেহী মাহী যিমানবিলাক জেঠাই ইষ্ট কুটুম্ব আছে, এইবিলাক কাৰো ঘৰত যাবলৈ সময় নাই। কেতিয়া যায় গম পাইছেনে? যদি কোনোবা এজন বিয়ো হৈছে, খবৰ দিলেহি, এপাক নগ'লে বেয়া হ'বলৈ অকণমান গৈ থিয় হয়, তাৰ বাহিৰে যাবলৈ সময় নাই। যদি বিবাহ এখন ওলাইছে, খবৰ দি থৈ যায়, নগ'লে বেয়া হ'ব বুলি খন্তেক গৈ থিয় হয়, তাৰ বাহিৰে যোৱাৰ সময় নাই। সেইটো আমাৰ ফালৰ কথা কৈছোঁ, দেখিছোঁ। দেৱে কহে জীৱাই আৰু দুই দণ্ড মানে, শুনি শীঘ্ৰে পৃথিৱী কয়াখিলা বিমানে। সমস্ত কেতেজী ৰাজা স্থিৰ কৰি মন, কৃষ্ণৰ অভয় পদে পখিল শৰণ। মুহূৰ্তে খটাংগে পাইলা পৰম গতিক, জীৱা 7 দিন তুমি চিন্তা কৰা কি ক। এহি বুলি কহিলা ধাৰণা যোগ মুনি, যাক কহি আছে হৰি ব্ৰহ্মাতয় আপুনি। সংসাৰত ৰণপথ আছে অসংখ্যাত, অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ। শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণ কয়া ৰাধে, মহামুখ্য সাধে কো বিঘিনি নবাধে। এতিয়া সুন্দৰকৈ উল্লেখ কৰিছে যে খটাংগ নৃপতি বুলি এজন ৰজা আছিল। এই খটাংগ নৃপতিক স্বৰ্গ ৰাজ্যখন ৰক্ষা কৰিবৰ কাৰণে ইন্দ্ৰ আদি দেৱতাসকলে মৰ্ত্যৰ পৰা স্বৰ্গলৈ লৈ গৈছিল। আৰু স্বৰ্গত এবছৰ দিন খটাংগ নৃপতিয়ে তেওঁলোকক অসুৰসকলৰ হাতৰ পৰা ৰক্ষণাবেক্ষণ দি আছিল। আৰু এবছৰ পিছত আমাৰ মৰ্ত্যত যেতিয়া 100 বছৰ হয়, স্বৰ্গত এবছৰ হয়। যেতিয়া শিৱ পাৰ্বতীৰ পুত্ৰ কাৰ্তিক ইন্দ্ৰ ৰাজ্যৰ সেনাপতি হ'ল, তেতিয়া খটাংগ নৃপতিক ক'লে ইন্দ্ৰ দেৱতাই যে তোমাক আমি সেনাপতি পদৰ পৰা অৱসৰ দিছোঁ, যিহেতু আমি স্বনিৰ্ভৰশীল হৈছোঁ। শিৱ পাৰ্বতী পুত্ৰ কাৰ্তিক আমাৰ সেনাপতি হৈছে, গতিকে তোমাক এই বৃদ্ধ বয়সত আমি এই কামৰ পৰা অব্যাহতি দিলোঁ। তুমি এতিয়া যদি কিবা এটা বৰ বিচৰা আমাৰ পৰা বৰ ল'ব পাৰিবা। তেতিয়া খটাংগ নৃপতিয়ে সুধিলে, বাৰু মোক আপোনাৰ বাবে বৰ দিয়া আগতে মোক এটা চাই দিয়কচোন, মই কিমান দিন জীয়াই থাকিম। তেতিয়া দেৱতাসকলে যোগৰ বলে চাই ক'লে, তুমি মাত্ৰ 2 দণ্ড সময় জীয়াই থাকিবা। এতিয়া 1 দণ্ডৰ সময় হৈছে 24 মিনিট, 2 দণ্ডৰ সময় হৈছে 48 মিনিট, অৰ্থাৎ তেওঁ 1 ঘণ্টা সময় জীয়াই নাথাকে। আৰু দেৱতাসকলে যোগৰ বলে আনি পেলাই তেওঁক পৃথিৱীত থৈ গ'ল। আৰু 2 দণ্ড সময় ভগৱন্তক ধ্যান কৰি এই খটাংগ নৃপতিয়ে ভগৱন্তত লীন গ'ল। এতিয়া পৰীক্ষিত ৰজাক কি কৈছে যে তুমি কিমান দিন পাইছা? 7 দিন 7 ৰাতি পাইছা। গতিকে এই 7 দিন 7 ৰাতি তুমি তৰিবলৈ অনেক পথ আছে। এতিয়া পৰীক্ষিত ৰজা যেতিয়া সাপত পতিত হৈ গ'ল, 28,000 সহস্ৰ ঋষিমুনি আহি বিভিন্নজনে বিভিন্নটা মত দিছে।
কোনোবাই যজ্ঞ কৰিবলৈ কৈছে, কোনোবাই তপ কৰিবলৈ কৈছে, কোনোবাই ব্ৰত কৰিবলৈ কৈছে, কোনোবাই তীৰ্থ কৰিবলৈ কৈছে। সেইখিনি কৰিব পাৰিব, কিন্তু 7 দিনৰ ভিতৰত নোৱাৰে। এতিয়া যজ্ঞ কৰিবলৈ যিডোখৰ স্থানত যজ্ঞ কৰিব, ৰজাই সোণৰ নাঙলে হাল বাব লাগিব, 12 বছৰ খেতি কৰিব লাগিব, ইবছৰতকৈ সিবছৰ সৰিয়হৰ উৎপাদনটো বাঢ়ি যাব লাগিব। সেইডোখৰ স্থানহে যজ্ঞ কৰাৰ উপযুক্ত স্থান হ'ব। এতিয়া সিমানখিনি সময় নাই। তীৰ্থলৈ যাব পাৰিব, তীৰ্থ কৰি হয়তো ঘূৰি আহি নাপাবও পাৰে। আৰু নানা ঋষি নানা মত, কোনো সঠিক সিদ্ধান্ত দিব নোৱাৰিলে শেষত শুকমুনি আহি পেলাই কি কৈছেহি? হি নালাগে যায় বাক ৰাজা, তুমি তপোবনে, গৃহে থাকি কৰা তুমি শ্ৰৱণ কীৰ্তন। গতিকে তুমি এইবিলাক চব নৎসাত কৰি তুমি 7 দিন 7 ৰাতি ভাগৱত শ্ৰৱণ কৰা। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে ভাগৱত শ্ৰৱণ কৰিছে, আৰু দ্বাদশ স্কন্ধৰ শেষত তক্ষকে পৰীক্ষিতক দংশন কৰিছে। কৰাৰ লগে লগে তেওঁ শৰীৰটো ভস্ম হৈ গ'ল, আত্মাটো ভগৱন্তত লীন গ'ল। এতিয়া পৰীক্ষিত ৰজা যেনেকৈ 7 দিন, আমাৰ সকলোৰে 7 দিন। আমি 7 দিনৰ ভিতৰতে জন্মও হ'ব লাগিব, মৃত্যুও হ'ব লাগিব। গতিকে আমাৰ এটা দিনো যদি যাতে খালী নাযায়। মাধৱ পুৰুষে ঘোষাত লিখিছে, সেহিখে দুদিনৰ বুলিয়ে ভাই, মেঘাচ্ছন্ন নহয় দুদিন। সেইটো দিনো আমাৰ বেয়া দিন নহয়, যিটো দিন মেঘে গাজনিয়ে ঢেৰেকণিয়ে বতৰৰ চকুৱে মেলা নাই। কিন্তু আমাৰ কাৰণে দুদিন সেইটোহে, যিটো দিনত আমি গুৰু সেৱা কৰিব পৰা নাই, এজন ভকতক সেৱা কৰিব পৰা নাই, সেইটো দিনহে আমাৰ দুদিন বুলি কৈছে। এতিয়া আমাৰ হিচাপটো কেনেকৈ হ'ব? আমাৰ শৰীৰত 14জন সাক্ষী আছে, 2জন কেৰাণী আছে, চিত্ৰ আৰু গুপ্ত। আমি প্ৰতিদিনৰ দিনলিপিত কি কি কৰিছোঁ চিত্ৰই দেখাখিনি লিখিব, গুপ্তই যিখিনি আপুনি মনে মনে কৈছে কোনেও দেখা নাই সেইখিনি লিখি যাব। আৰু যিদিনা আপোনাৰ এই শৰীৰৰ পৰা আত্মা ওলাই যাব, যমৰজাৰ টেবুলতহে ফাইলটো দি দিবগৈ। যমৰজাই এফালৰ পৰা চাই যাব আৰু কিমান দিন ঈশ্বৰৰ সেৱা কৰিলে, কিমান দিন নাই কৰা, কিমান দিন বিধাত পঠিয়ালে, সেইবোৰ হিচাপ নিকাচ কৰি যদি আপুনি ভাল কাম কৰিছে ভাল জেগালৈ পঠিয়াব, যদি বেয়া কাম কৰিছে বেয়া জেগালৈ অকল পঠিয়াই দিব। গতিকে তোমাক মই ভাণ্ডো, তুমি মোক ভাণ্ডা, 14 সাক্ষীক ভাণ্ডিবা কোনো উপায়। কোনেও কাকো ফাঁকি দিব নোৱাৰে। আমাৰ 14জন সাক্ষী শৰীৰতে আছেই। সেইকাৰণে শংকৰ গুৰুৱে চকুৰি ভকতক, প্ৰতিজন ভকতক এটা এটা বগৰী দি পঠিয়াইছে। আৰু বগৰীটো কৈছে যে কোনেও নেদেখাকৈ খাব লাগিব, আৰু পিছদিনা মোক কোনে ক'ত ক'ত খালে ক'ব লাগিব। এতিয়া চকুৰিজন ভকতে 120জন ভকতে এটা এটা বগৰী লৈ গৈছে। কোনোবাই কৈছে মই বিচনাত তলত খালোঁ, কোনেও দেখা নাই। কোনোবাই কৈছে মই দৰ্জা চুকত সোমাই খাইছোঁ, কোনেও দেখা নাই। এনেকৈ বিভিন্নজনে বিভিন্ন ভাগে কৈছে। কিন্তু ৰামৰামাটোৱে কি কৰিলে, বগৰীটো আনি পেলাই শংকৰ গুৰুক ঘূৰাই দিলে। কৈছে মই খাবলৈ জেগাই নাপালোঁ, মই ক'ত লুকুৱাই খাম, মোৰ শৰীৰত দেখোন 14জন সাক্ষী, 2জন কেৰাণী আছেই। তেতিয়া মাধৱ পুৰুষে এই ঘোষাত লিখি দিছে, তোমাক মই ভাণ্ডো, তুমি মোক ভাণ্ডা, 14 সাক্ষীক ভাণ্ডিবা কোনো উপায়। গতিকে আমি কোনেও কাকো ফাঁকি দিব নোৱাৰোঁ। ফাঁকিটো কাক দিয়ে? নিজকে দিয়ে, আনক দিব নোৱাৰে। বাৰু কৃষ্ণ। হে ৰাম জাত হন্তে হৈৰতি, কৃষ্ণৰ চৰণে
নাহিকে সুগম আত পৰে ত্ৰিভুৱনে। পূৰ্বতে ব্ৰহ্মাই কচিতে তিনিবাৰ বেদত বিচাৰিয়েহি মানে পাইলা সাৰ। শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি অল্পতে উপজয় গোবিন্দত প্ৰেমৰতি। হেন জানি মহাযত্নে কৃষ্ণক সৰ্বথা শ্ৰৱণ কীৰ্তন কৰাতে জীয়ান কথা। শুদ্ধ হৈ বায়ে তেকেতে জীৱ মায়া জালে কৃষ্ণৰ পৰম পদ পাইবা অল্পকালে। 2 অধ্যায়ৰ কথা গৈলা এহি মানে শুকমুনি কহন্ত ৰাজাত বিদ্যমানে। জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৰিবে কৃষ্ণক মাত্ৰ শ্ৰৱণ কীৰ্তন। যেন ফল পাৱ সবে দেৱতাক যজি লভে সৰ্বসিদ্ধি প্ৰভু মাধৱক ভজি। এই অজ্ঞানী শেষে বয়ান দেৱতাসকল যেন পুত্ৰ ভাৰ্যাৰ ভজনে তুচ্ছ ফল। ভকত জনৰ সংগে ৰংগে সৰ্বক্ষণ কৃষ্ণক আৰাধি কৰে শ্ৰৱণ কীৰ্তন। এহি মানে পুৰুষাৰ্থ পুৰুষৰ আন কৰ্ম সবে ব্যৰ্থ হৰি বিমুখৰ। শুনন্তে উপজয় জ্ঞান শুদ্ধ হৈ মতি ইহ পৰলোকত সুখত বিৰকতি। মুখ্যতই অধিক সুখ প্ৰেম ভকতি হেন হৰি কথাত নকৰৈ কোনে ৰতি। হেন শুনি সুতত সৌনকে বিনাবন্ত আৰু কিবা শোকত শুনি পতি পুচিলন্ত। শুনিতে উচুক আছে 2 বৈষ্ণৱৰ যেন ভৈল সংবাদ কহিও নিৰন্তৰ। ক্ষণে কোনো শুনে কৃষ্ণ কথা যিটো নৰ ব্যৰ্থে আয়ু হৰে সূৰ্য সিটো মনুষ্যৰ। হেন জানি কৃষ্ণৰ হেন জানি কৃষ্ণ কথা সংসাৰতে সাৰ কহিও কহৌক আয়ু সম্ফল আমাৰ। এতিয়া সুন্দৰকৈ উল্লেখ কৰিছে যে অজ্ঞানীকে সেৱয়ান দেৱতাসকল যেন পুত্ৰ ভাৰ্যাৰ ভজনে তুচ্ছ ফল। যিসকল অজ্ঞানী সেইসকলহে অন্য দেৱতাসকলক সেৱা পূজা নমস্কাৰ কৰে আৰু যেন পুত্ৰ ভাৰ্যাৰ ভজনে তুচ্ছ ফল। এতিয়া আমি পুত্ৰ ভাৰ্যাকে আদি কৰি যিখন আমি গৃহত আছোঁ এই গৃহখনৰ পৰা কেইটামান পাব লগা সম্পত্তি আছে। সেইটো আমাৰ ফালৰ কথা কৈ দিছোঁ দেই, আপোনালোকৰ ফালৰ নহয়।
যে কলিযুগটো কেনেকুৱা হ'ব এই বিষয়ে যুধিষ্ঠিৰৰ আগত ভীষ্মই কৈছিল। ভীষ্ম যেতিয়া শৰশয্যাত পৰি আছিল আৰু শৰশয্যাত পৰি থাকোঁতেই যুধিষ্ঠিৰে ইষ্টমিত্ৰ ককাই ভাই ইষ্টকুটুম যিখিনিক বধিলে, বধাৰ পাছত তেওঁ যদিও ৰজা হ'ল, তেওঁ মনটো পতিয়ন যোৱাব পৰা নাই। তেতিয়া কৃষ্ণই ভীষ্মৰ ওচৰলৈ লৈ গৈছে যুধিষ্ঠিৰক, আৰু যুধিষ্ঠিৰৰ হতুৱাই ভীষ্মৰ হতুৱাই কেইটামান যুধিষ্ঠিৰক উপদেশ বাণী কৈছিল। কলিযুগটো কেনেকুৱা হ'ব, কলিযুগৰ সম্পৰ্কে কৈছে। ফলহীন তৰু মন্ত্ৰহীন গুৰু, শস্যহীন বসুমতী, মিত্ৰ স্নেহ হীন গোবচহীন, কালৰ হে নখে গতি। এতিয়া কলিযুগটো কেনেকুৱা হ'ব? ফলহীন তৰু, গছ গছনিবিলাকত ইবছৰতকৈ সিবছৰ গুটিৰ পৰিমাণটো কমি আহিছে। মন্ত্ৰহীন গুৰু, আমাৰ সমাজত যিবিলাক গুৰু আৱিৰ্ভাৱ হৈছে, গুৰুৱে মন্ত্ৰহীন, শিষ্যক কি শিকাব? আৰু মিত্ৰ স্নেহহীন। এতিয়া কলিযুগত মিতিৰ মাত্ৰ দুঘৰ, আমাৰ ফালৰ কথা কৈছোঁ দেই, আপোনালোকৰ ফালে নাই কোৱা। যি ঘৰলৈ ছোৱালী দিছে, যি ঘৰলৈ নিছে, শহুৱেক শাহুৱেক আৰু জীয়েক জোৱায়েকৰ মাজত আদান প্ৰদানটো থাকে। বাকী যিবিলাক মোমাই ভাগিন, পেহী মাহী, যিমানবিলাক জেঠাই ইষ্ট কুটুম্ব আছে, এইবিলাক কাৰো ঘৰত যাবলৈ সময় নাই। কেতিয়া যায় গম পাইছেনে? যদি কোনোবা এজন বিয়োগ হৈছে, খবৰ দিলেহি, এপাক নগ'লে বেয়া হ'বলৈ অকণমান গৈ থিয় হয়, তাৰ বাহিৰে যাবলৈ সময় নাই। যদি বিবাহ এখন ওলাইছে, খবৰ দি থৈ যায়, নগ'লে বেয়া হ'ব বুলি খন্তেক গৈ থিয় হয়, তাৰ বাহিৰে যোৱাৰ সময় নাই। সেইটো আমাৰ ফালৰ কথা কৈছোঁ, দেখিছোঁ। আপোনালোকৰ ফালে তেনেকুৱা নহয় চাগে। এতিয়া মিতিৰৰ মৰম চেনেহ কেনেকুৱা? গো বৎসহীন। যদি আপুনি বাজিগাই এজনী পোহে, গোবৰ চোবাও পাব, কিন্তু লাইফত গাখীৰ খাব নাপায়। কালৰো হেনকে গতি। এতিয়া সময়টো তেনেকুৱা বুলি কৈছে। তাৰপাছত আমি গৃহখনৰ পৰা কি কি পাওঁ, এই কথাকেইটা সুন্দৰকৈ উল্লেখ কৰিছে। এই সব সম কলেবৰ পুত্ৰ ভাৰ্যাই আদি কৰি, কেৱলে দুখৰ বহু ভাৰ, শোকমোহ মহাভয় হানি অপমান ছয়, দিনে ৰাতি নুগুচে অপাৰ। সবসম কলেবৰ, সকলোৰে কাৰণে সমান, পুত্ৰ ভাৰ্যা আদি কৰি কেৱলে দুখৰ বহু ভাৰ। পুত্ৰ ভাৰ্যাকে আদি কৰি আমি যিখন ভাৰ বৈ আছোঁ, এই ভাৰখন সম্পূৰ্ণ দুখৰ বুলি কৈছে। আৰু ইয়াৰ পৰা পাব লগা সম্পত্তিকেইটা শোক, মোহ, মহাভয়, হানি আৰু অপমান, দিনে ৰাতি নুগুচে অপাৰ। এইকেইটা আমাৰ কলিযুগত গৃহখনৰ পৰা পাব লগা সম্পত্তি। যদি ইয়াতকৈ আমি ভাল সম্পত্তি পাব বিচাৰোঁ, তেতিয়া আমি শাস্ত্ৰৰ আশ্ৰয় ল'ব লাগিব। কোনটো আশ্ৰয়? এই শুনিও সৰ্জন শাস্ত্ৰ সাৰ, সকল সম্প্ৰতি জানা তাৰ, হৰি ভক্তি ৰখে
সন্তোষ মন যাহাৰ